রাইজৰ দল জিন্দাবাদ ৰাইজৰ দল জিন্দাবাদ ৰাইজৰ দল জিন্দাবাদ আঞ্চলিকতাবাদ জিন্দাবাদ আঞ্চলিকতাবাদ জিন্দাবাদ আঞ্চলিকতাবাদ জিন্দাবাদ অসমৰ সকলো ৰাইজে এক হওক অসমৰ সকলো ৰাইজে এক হওক অসমৰ সকলো ৰাইজে এক হওক সকলো জাতিৰ ৰাইজে এক হওক সকলো জাতিৰ ৰাইজে এক হওক অসমৰ সকলো জাতিৰ ৰাইজে এক হওক হিন্দু মুছলমান এক হওক হিন্দু মুছলমান এক হওক হিন্দু মুছলমান এক হওক ইনকিলাব 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 জয় অসম জয় অসম। আজিৰ পৰা আচলতে আমি গোলাঘাটত সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছোঁ আৰু গোলাঘাটত আজি আমি এটা কৰ্মী বাহিনী তৈয়াৰ কৰি লৈছোঁ। আগন্তুক পঞ্চায়ত নিৰ্বাচনত আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত গোলাঘাট জিলাৰ 5টা বিধানসভা সমষ্টিত আমি ৰাইজৰ দলে যাতে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰোঁ তাৰ কাৰণে ৰাজনৈতিক তৎপৰতা সাংগঠনিক তৎপৰতা আজিৰ দিনটোৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু এটা নিৰ্দিষ্ট সময়সীমা বান্ধি দিয়া হৈছে। আজি ডিষ্ট্ৰিক্ট কমিটিৰ কৰ্মী সভা আছিলে, গতিকে ডিষ্ট্ৰিক্ট কমিটিক জিলা কমিটিক আমি নিৰ্দিষ্ট সময় বান্ধি দিছোঁ যে কিমান দিনৰ ভিতৰত আমাৰ সমষ্টি কমিটিবিলাক পূৰ্ণাংগ কৰিব লাগিব, কিমান দিনৰ ভিতৰত আমাৰ পঞ্চায়ত ভিত্তিক আঞ্চলিক কমিটিবিলাক সম্পূৰ্ণ কৰিব লাগিব আৰু কিমান দিনৰ ভিতৰত পঞ্চায়ত ইলেকশ্যনৰ কাৰণে প্ৰস্তুত হ'ব লাগিব সেই সম্পৰ্কে আমি আলোচনা কৰিছোঁ। তাৰোপৰিও আমাৰ দলৰ যি নীতি আদৰ্শ, আমি কেনেকৈ আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰিব পাৰিম, আমি কেনেকৈ অসমক এখন ভৱিষ্যতৰ আমাৰ সপোনৰ অসমখন কেনেকৈ দিব পাৰিম সেই সম্পৰ্কীয় আমাৰ কৰ্মসূচী আৰু আমাৰ নীতি নিয়মবিলাকৰ বিষয়ে ডিটেইলছ আলোচনা আজি আমি কৰিছোঁ। মই আচলতে আজিৰ দিনটোৰ পৰা গোলাঘাটত আমাৰ সাংগঠনিক কাম কাজ আৰম্ভ হ'ল বুলি ঘোষণা কৰিছোঁ আৰু আগন্তুক সময়খিনিত আমি গোলাঘাটত আমাৰ সাংগঠনিক তৎপৰতা আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিম। আজিৰ পৰা আচলতে আমি গোলাঘাটত সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছোঁ আৰু গোলাঘাটত আজি আমি এটা কৰ্মী বাহিনী তৈয়াৰ কৰি লৈছোঁ। আগন্তুক পঞ্চায়ত নিৰ্বাচনত আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত গোলাঘাট জিলাৰ 5টা বিধানসভা সমষ্টিত আমি ৰাইজৰ দলে যাতে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।